ইয়াৰ পৰা আমাৰ শুদ্ধত্বটো কোনটো হ'ব? শুদ্ধত্বটো অপশ্যন এ, গাড়ীকৰণ বুলি কোৱা হয়। 20 নম্বৰ কুৱেশ্যন চোৱা, তলৰ কোনটো শব্দাৰ্থ গেছ? এ হৈছে ছডিয়াম, বি হৈছে নাইট্ৰজেন, চি হৈছে হিলিয়াম, ডি হৈছে কেলছিয়াম। ইয়াৰ পৰা শুদ্ধত্বটো কোনটো? শুদ্ধত্ব অপশ্যন চি, হিলিয়াম। এই শব্দাৰ্থ গেছৰ তোমালোকৰ এটা চাৰ্ট আছে, চাৰ্টটো মুখস্থ কৰি ল'বা। তাৰপৰা যিকোনো এটা গেছৰ নাম উঠাই দিব, যে দুটা শব্দাৰ্থ গেছৰ নাম লিখা, নাইবা এটা তলৰ কোনটো শব্দাৰ্থ গেছ, নাইবা কোনটো শব্দাৰ্থ গেছ নহয়, তোমালোকে চাৰ্টটো মুখস্থ কৰি ল'বা চাইন্সৰ কাৰণে। 21 নম্বৰ কুৱেশ্যন চোৱা, ঘৰৰ বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা পদাৰ্থটো হ'ল, এ হৈছে বগা চূণ, বি হৈছে বিক্ৰিয়াজাত, চি হৈছে শিথিলিত চূণ, ডি হৈছে পুৰা চূণ। ইয়াৰ শুদ্ধত্বটো কোনটো হ'ব? বগা ৰং সানিবলৈ আমাৰ শিথিলিত চূণ ব্যৱহাৰ কৰে। সেই অপশ্যনটো ক'ত আছে? অপশ্যন চিত আছে, চি। প্রচুর পরিমাণে তাপ উৎপন্ন হয়। প্রচুর পরিমাণে তাপ কত উৎপন্ন হয়? ক্যালসিয়াম বাইকার্বনেট, ক্যালসিয়াম বাইকার্বনেট অক্সাইড, ম্যাগনেসিয়াম অক্সাইড, জিঙ্ক সালফার ডাইঅক্সাইড, ক্যালসিয়াম অক্সাইড। এর পৰা শুদ্ধত্বটো কোনটো হ'ব আমাৰ? শুদ্ধত্বটো হ'ব আমাৰ অপশ্যন এ, যিহেতু এইটো চূণৰ মাজত থাকে, ক্যালসিয়াম বাই অক্সাইড। এতিয়া 23 নম্বৰ কুৱেশ্যনটো চোৱা, খালী ঠাই পূৰণ কৰা। ইয়াত আছে কি আমাৰ? কাৰ্বন, হাইড্ৰজেন, এইটো তোমালোকে খালী ঠাইত কেইটাৰ মাজত আছে, সেইটো খালী ঠাইটো মুখস্থ কৰি ল'বা। কি আছে খালী ঠাইটো? কি হ'ব? অপশ্যন বি, 2 হাইড্ৰজেন গেছ। এতিয়া 24 নম্বৰ চোৱা, মাৰ্বলৰ ৰাসায়নিক সংকেত হ'ল, মাৰ্বলৰ ৰাসায়নিক সংকেত হ'ল কি হ'ব? কাৰ্বন ডাই অক্সাইড, মাৰ্বল সংকেত কেলছিয়াম অক্সাইড, কাৰ্বন ডাই অক্সাইড। ইয়াৰ পৰা আমাৰ শুদ্ধত্বটো কোনটো হ'ব? শুদ্ধত্বটো হ'ব অপশ্যন বি। 25 নম্বৰ চোৱা, ৰাসায়নিক বিক্রিয়া নির্ণয় করার কারণ কেইটা হল? রাসায়নিক বিক্রিয়া যে আমি বাছনি কৰিব পাৰি বা লব পাৰি, তাৰ কারক কেইটা হ'ব আমাৰ কাৰণে? তোমালোকে অপশ্যন এ আছে 5টা, বি আছে 3টা, চি আছে 6টা, ডি আছে 4টা। ইয়াৰ পৰা আমাৰ শুদ্ধত্বটো কোনটো হ'ব? শুদ্ধত্বটো অপশ্যন ডি, 4টা। এই তোমালোকে যে ৰাসায়নিক বিক্রিয়া কিছুমান মানে আমি বাছনি কৰাৰ কাৰণে ইয়াত আছে যে ৰঙৰ পৰিৱৰ্তন আৰু এইবিলাক আছে যে, সেইবিলাকে ইয়াত 4টা আছে, সেই 4টা তোমালোকে মুখস্থ কৰি ল'বা। 26 নম্বৰ কুৱেশ্যন চোৱা, এজন ছাত্ৰই শিকিছে যে কেলছিয়াম অক্সাইড পানীৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। এই ছাত্ৰই কি শিকিছে যে কেলছিয়াম অক্সাইড পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন হয়? কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। এই বিক্ৰিয়াটোক ঘটি কেলছিয়াম অক্সাইড উৎপন্ন হ'ল, ইয়াক কি বুলি ক'ব পাৰি? ইয়াক আমি কি বুলি ক'ব পাৰি? সংযোজন বিক্ৰিয়া বুলি ক'ব পাৰি। অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ।